আজিৰ সভাৰ সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট নগাঁও জিলাৰ 15খনকৈ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, অধ্যক্ষসকল আৰু নগাঁৱৰ লগতে সমগ্ৰ অসম আৰু ভাৰতবৰ্ষৰ নাম উজ্বলাবলৈ সক্ষম হোৱা কৃতিমান ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক মই ভাৰতীয় সাংবাদিক সংঘৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আমি সাংবাদিক আপোনালোকৰ বাবে দিন ৰাতি আমি কাম কৰি ঘূৰি ফুৰোঁ আৰু ভাৰতীয় সাংবাদিক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী অধ্যক্ষ হিচাপে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যলৈ আমি প্ৰতিটো মাহতে যাব লগা হয় আৰু এই যাত্ৰা কৰাৰ পিছত আমাৰ এক বিৰল অভিজ্ঞতা হৈছে সাংবাদিকসকল সদায় শিক্ষাগুৰুসকলৰ সৈতে সম্পৃক্ত হৈ থাকিবই লাগিব আৰু জাতিৰ দেশৰ ধৰণী স্বৰূপ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এটা সুহৃদয় সম্পৰ্ক থাকিবই লাগিব, যাৰ বাবে ভাৰতীয় সাংবাদিক সংঘৰ অসম ৰাজ্যিক সমিতিৰ নগাঁৱৰ জিলা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰি যদি ভাৰতীয় সাংবাদিক সংঘৰ এক অনুষ্ঠান হয়, সেই অনুষ্ঠানত উপস্থিত থাকিব শিক্ষাগুৰুসকল আৰু কৃতিমান ছাত্ৰ ছাত্ৰীসকল। আমি দিন ৰাতি কাম কৰোঁ সমাজ এখন সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ, সুস্থ সমাজ এখনৰ বৌদ্ধিক বিকাশৰ যাত্ৰা এটা সুনিৰ্মাণ কৰিবলৈ আমি দিন ৰাতি একাধাৰ কষ্ট কৰোঁ আৰু এই সুস্থ সমাজ নিৰ্মাণৰ লগত নিবিড়ভাৱে জড়িত আছে শিক্ষাগুৰুসকল, নিবিড়ভাৱে জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকল। গতিকে আপোনালোকক ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিৰ এই খুব সুন্দৰ অনুষ্ঠানলৈ আপোনালোকক আমন্ত্ৰণ জনাই যি সন্মানজনৰ এক প্ৰচেষ্টা নগাঁও জিলা সমিতি আগ্ৰহ আৰু আন্তৰিকতাৰে লৈছে, তাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, আজি যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে আপোনালোকক সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে নগাঁও জিলাৰ মান সন্মান গৌৰৱ আপোনালোকে কঢ়িয়াই আনিব লাগে। আপোনালোকৰ এই জীৱন গঢ়াৰ সময়ত আপোনালোকে বহুত কষ্ট কৰিছে আৰু আপোনালোকে যেতিয়া এটা সুস্থ বিবেক, সুস্থ মন আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ আপোনালোকে সমাজৰ ধৰণী স্বৰূপ হৈ পৰিব, তেতিয়াই কিন্তু আজিৰ এই অনুষ্ঠানৰ সাৰ্থকতা আমি অনুভৱ কৰিম আৰু আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আপোনালোকে সমাজৰ ইমান নামজ্বলা, আপোনালোকে বিজ্ঞানী হৈ পৰক, গণিতজ্ঞ হৈ পৰক, আপোনালোকে শিক্ষাবিদ হৈ পৰক, যাতে আমি ক'ব পাৰোঁ যে সেইখন মঞ্চত আমি তেওঁলোকক সন্মান জনাইছিলোঁ, আজি আমি গৌৰৱান্বিত। আৰু লক্ষ্য কৰা যায় প্ৰত্যেক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ আমাৰ যিমান বয়স হৈছে, এই অভিজ্ঞতাৰ পৰা আমি দেখিছোঁ কেৱল সকলো সংগঠন বা সকলো অনুষ্ঠানে কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সন্মান জনায়, কিন্তু সেই কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ নিৰ্মাণৰ আঁৰত যে জড়িত আছে অধ্যক্ষসকল, শিক্ষাগুৰুসকল, তেওঁলোকক কিন্তু সন্মান জনাবলৈ আমি যেন কোনোবাখিনিত পাহৰি যাওঁ, যি পৰম্পৰা ভাৰতীয় সাংবাদিক সংঘই আজিৰ পৰাই আৰম্ভ কৰিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ ভাৰতীয় সাংবাদিক সংঘ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সাংবাদিকৰ ক্ষেত্ৰখনত আটাইতকৈ শক্তিশালী আৰু সৰ্বোত্তম সংগঠন। ভাৰতীয় সাংবাদিক সংঘই অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ নাৰ্ছিং হোম, ব্যক্তিগত স্বাস্থ্যখণ্ড আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ সৈতে এটা সুসম্পৰ্ক অটুট ৰাখিছে। ইয়াত যিসকল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষ উপস্থিত আছে, আমি আপোনালোকক এই মঞ্চৰ পৰাই, মোৰ এই বক্তব্যৰ পৰাই আমি আপোনালোকক আহ্বান জনাব খুজিছোঁ, সাংবাদিকসকলে দিনে ৰাতিয়ে কাম কৰি থকাৰ ফলত সমাজৰ বাবে তেওঁলোকে নিজৰ পৰিয়ালটোৰ কথা ভাবিবলৈ কোনোবাখিনিত কেতিয়াবা ৰৈ যায় আৰু যথেষ্ট আৰ্থিক অনাটনৰ মাজত বিশেষকৈ অসমৰ সাংবাদিকসকলে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। গতিকে খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাইছোঁ, যিটো ভাৰতীয় সাংবাদিক সংঘই অন্য ৰাজ্যসমূহত কৰি আহিছে, আপোনালোকে যদি আমাৰ নগাঁও সাংবাদিকসকলৰ সন্তানসকলক যদি আপোনালোকে
প্ৰতিখন বিদ্যালয় বৰ্ষটোত কেৱল এজন সাংবাদিকৰ সন্তানক যদি আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে শিক্ষাদান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰে, তেনেহ'লে আপোনালোকৰ সুখ দুখ সমস্যাৰ সৈতে ভাৰতীয় সাংবাদিক সংঘ সদায় দায়বদ্ধ হৈ থাকিব। আৰু নগাঁৱৰ পৰাই এক নজিৰবিহীন ইতিহাস আপোনালোকে দেখাই দিব পাৰে, নতুন দিগন্তৰ সূচনা কৰিব পাৰে এই কৰ্মৰ জৰিয়তেই যে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে আজিৰ পৰা এজন এজন সাংবাদিকৰ এজন এজন সন্তানক পঢ়ুৱাৰ আপোনালোকে দায়িত্ব গ্ৰহণ কৰিছে। আৰু এই বাৰ্তা কেৱল অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিব আৰু এই কাম সদায় অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। আৰু আশা কৰিছোঁ আপোনালোকে প্ৰত্যেকখন বিদ্যালয় এজন কেৱল ছাত্ৰক বিনামূলীয়াকৈ পঢ়ুৱাৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰক। আৰু আপোনালোকে যদি এই প্ৰস্তাৱ আন্তৰিকতাৰে গ্ৰহণ কৰে, তেনেহ'লে ভাৰতীয় সাংবাদিক সংঘৰ এমও আছে, সেই চুক্তিৰ স্বাক্ষৰ কৰিবলৈ আমি অনতিপলমে আপোনালোকৰ কাষলৈ ৰাখিম। দ্বিতীয়তে, ভাৰতীয় সাংবাদিক সংঘই সাংবাদিকৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰি আহিছে। ভাৰতৰ ভিন্ন ৰাজ্যত সাংবাদিকসকলৰ যেতিয়া গুৰুতৰভাৱে তেওঁলোক অসুস্থ হৈ পৰে, তেওঁলোকৰ সুচিকিৎসাৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। এক অবৰ্ণনীয় পৰিৱেশ, এনে এক বহু যন্ত্ৰণাকাতৰ কাহিনী এইখন ভাৰতবৰ্ষত বিয়পি আছে। আৰু ভাৰতীয় সাংবাদিক সংঘই সেইবাবে ব্যক্তিগত খণ্ডৰ প্ৰত্যেকখন অন্য ৰাজ্যসমূহত, লগতে অসমতো আৰম্ভ হৈছে ইতিমধ্যে ব্যক্তিগত স্বাস্থ্য খণ্ডসমূহে